নমস্কাৰ ছাত্ৰসকল তোমালোকৰ যি আজি মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্ন পৰীক্ষা হৈ গ'ল জেনেৰেল সায়েন্সৰ তো তাৰে যিখন সেট ডি কোৱেশ্চন পেপাৰ আছিল তাত যিকেইটা এমসিকিউ আছে মই সেই এমসিকিউ কেইটা এইটো ভিডিঅ'ত আলোচনা কৰিম তো যিকেইটা শুদ্ধ উত্তৰ আছে মই কৈ যাম ধুনীয়াকৈ তোমালোকে চাই যাবা আৰু কিমানটা শুদ্ধ হ'ল এইটো কমেন্ট যোগে মোক জনাবা এটা প্ৰথম প্ৰশ্নটো কি দিছে আমাক যে লঘু এচিডৰ পৰা অধাতু হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে তো ইহতে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে সুধিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি হাইড্ৰেটটো নেক্সট 2 নম্বৰটো দিছে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰত কোলাৰ পৰে তো কিয় পৰে সুধিছে এইটো তো এইটো কাৰণে শুদ্ধ উত্তৰ হ'ল যে অপচন সি যেটো দিয়া আছে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় সেইটো আমাৰ শুদ্ধ উত্তৰ নেক্সট 3 নম্বৰটো দিছে পৰ্যায়বৃত্ত তালিকাত স্থান হিচাপে বিবেচনা কৰি তো তলৰ মৌলকেইটাৰ আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিব পাৰি কোনটো তো এইটো আমাৰ কোনটো হ'ব অপচন এ যেটো দিয়া আছে জিএ গেলিয়াম তো সেইটো আমাৰ শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰটো দিছে বৰণ এটা অধাতু আৰু ইয়াৰ পৰ্যায়বৃত্ত তালিকাত বৰণৰ স্থান কিমান বৰ্গ 13 আৰু পৰ্যায় হ'ল 2 তো তেন্তে বৰণে কেনেকৈ বেলেগৰ সৈতে বান্ধনী গঠন কৰিব খুজিছে তো এইটো হ'ল বৰণে যি লাষ্টৰ তিনিটা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰন কেইটা ভাগ বতৰা কৰি কেনে বান্ধনী গঠন কৰিব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যে তিনিটা ইলেক্ট্ৰন ভাগ বতৰা কৰি নেক্সট 5 নম্বৰটো দিছে আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতা প্ৰৱণতা কি তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি ই বাঢ়িব আৰু পিছত কমিব নেক্সট 6 নম্বৰটো দিছে এটা প্ৰশ্ন দিয়া আছে দাপনৰ যে এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল দাপনৰ এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্য বস্তু দাপনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব খুজিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি টো যেটো দাপনখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব গতিকে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 7 নম্বৰটো দিছে এজন লোকৰ স্বাস্থ্য পৰীক্ষা সময়ত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজবিয়াসটা প্ৰসাৰিত হৈছে তো চকুৰ বিকাৰটো কি হ'ব খুজিছে যেটো কাৰণে শুদ্ধ উত্তৰটো মায়োপিয়া অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 8 নম্বৰটো দিছে এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বত ভালদৰে দেখা নাপায় 2 মিটাৰ দূৰত্ব ওপৰত ৰাখিলে বস্তুটো ভালদৰে দেখা নাপায় তো চকুৰ এই বিকাৰ নাইকিয়া হৈবৰ কাৰণে লেন্সৰ ক্ষমতা কি ব্যৱহাৰ কৰিব লাগিব তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ -0.5 ডায়োপ্টাৰ নেক্সট 9 নম্বৰটো এটা ওমৰ সূত্ৰৰ পৰা দিছে এখন চাৰ্ট দিয়া আছে ইয়াৰ আমাক কি উলিয়াব দিছে x আৰু y মানটো উলিয়াব দিছে তো x আৰু y মানটো হ'ব আমাৰ অপচন সি যেটো দিয়া আছে 0.3 আৰু 1.6 নেক্সট 10 নম্বৰটো দিছে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগ তাৰেৰে সংযোগ কৰা হয় তো তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণ কি সুধিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অতিৰিক্ত বিদ্যুৎ প্ৰবাহ সামগ্ৰীটোলৈ অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ পৰা বাধা দিয়ে যেটো অপচন সি লিখা আছে এইটো অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো দিছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক আমি কি বলো এইটো হ'ল জেনাৰেটৰ গতিকে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 12 নম্বৰটো দিছে চাৰিটা মাধ্যম পি কিউ আৰ এছ ৰ ক্ষেত্ৰত প্ৰতিহৰণাংক 1.23 1.5 1.25 আৰু 2 দিয়া আছে তো আমাক কৈছে যে কি ইয়াৰ কোনটো মাধ্যমত পোহৰৰ দ্ৰুত সৰ্বোচ্চ হ'ব তো যেটো প্ৰতিহৰণাংক কম হয় তাতকৈ হেতুটা সৰ্বোচ্চ হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন এ পি2 নেক্সট 13 নম্বৰটো খুদিছে তলৰ কোনটো বিকল্প সূৰ্য আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা ৰঙৰ পৰা সমৰ্থন কৰে ৰঙা পৰা সমৰ্থন কৰে তো ইয়াৰ কাৰণটো হ'ল কি যে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো আটাইতকৈ বেছি আৰু ই সেইকাৰণে দূৰলৈ অধিক দূৰত্বলৈ চালিত হয় যেটো অপচন সি লিখা আছে যে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হেয়াহে ই অধিক দূৰত্বলৈ চালিত হয় এইটো শুদ্ধ উত্তৰ নেক্সট 14 নম্বৰটো দিছে তলৰ কোনখিনি আৱৰ্জনা গোটক জীৱ অনিম্নীকৰণ গুণিছে ভাগ কৰিব পাৰে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি পলিথিনৰ বেগ আৰু প্লাষ্টিকৰ পুতলা নেক্সট 15 নম্বৰটো দিছে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰ শক্তিৰ পৰা দ্বাৰা প্ৰচলিত বৈদ্যুতিক চাকি ব্যাখ্যা কৰে তো সৌৰ শক্তিৰ পৰা চাকি জ্বলিবৰ কাৰণে কি কৰিব লাগিব সৌৰ শক্তিটো বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব লাগিব গতিকে এইটো অপচন বি টো শুদ্ধ হ'ব সৌৰ শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ নেক্সট 16 নম্বৰটো দিছে এখন অৱতল লেন্সৰ ফকাস দৈৰ্ঘ্য দিয়া আছে 20 সেন্টিমিটাৰ তো লেন্সখনৰ ক্ষমতা কিমান হ'ব খুদিছে তো এইটো যদি আমি কৰিছা অংকটো তো p = 1/f আছিল তো সেই সূত্ৰমতে কৰিলে আমি পাম যে অপচন এ -5 ডায়োপ্টাৰ এইটো শুদ্ধ উত্তৰ নেক্সট 17 নম্বৰটো দিছে এটা বৈদ্যুতিক বাল্ব 200 ভোল্টৰ পৰা বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হ'ল তো এই প্ৰবাহৰ মান 0.4 এম্পিয়াৰ হ'লে বাল্বটোৰ ক্ষমতা কিমান হ'ব তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি 80 ওৱাটটো তো তলৰ কোনটো উক্তি তলত দিয়া উক্তিখনৰ পৰা শুদ্ধ উক্তিটো বাছিব দিছে গতিকে এটা শুদ্ধ উক্তিটো যদি চাও আমি অপচন বি যেটো দিয়া আছে তিনিটা অক্সিজেনৰ পৰমাণুৱে অজনৰ এটা অনুগঠন কৰে সেইটো শুদ্ধ হ'ব বাকি কেইটা ফুল উক্তি তাৰ পিছত 19 নম্বৰটো দিছে কি তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় তো সৌৰ শক্তি আধাৰিত নোহোৱাটো হ'ব নিউক্লিয়াৰ শক্তিটো গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 20 নম্বৰটো দিছে নদী বান্ধক ব্যৱহাৰক ব্যাখ্যা কৰে তলৰ কোনটোৱে সুধিছে অপচন এ দিছে ভূগৰ্ভস্থ পানী পূৰণ কৰিব এইটো অশুদ্ধ অপচন বি দিছে জলসিঞ্চন ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰা এইটো আমাৰ শুদ্ধ উত্তৰ যে কি জলসিঞ্চন ব্যৱস্থা কৰি আমি বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 21 নম্বৰটো দিছে এইটো ডায়াগ্ৰাম এটা দিয়া আছে ইয়াতে কৈছে কি এডাল ধাতুৰ দণ্ড পি কিউ এখন চৌম্বক ক্ষেত্ৰত ৰখা হৈছে তো দণ্ডডালৰ দুই মূৰে এটা
বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে তো দণ্ডডাল কোন দিশে ঘূৰিব খুজিছে তো এইটো শুদ্ধ উত্তৰটো হ'ব অপচন বি তলৰ দিশে ডাউনৱাৰ্ডটো 22 নম্বৰটো সলনয়ৰ পিকচাৰ দিয়া আছে ইয়াৰে কোনটো শুদ্ধ হ'ব খুজিছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো এনৰ পৰা এছলৈ গৈছে এইটো অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়া হৈছে তো নিদিয়াটো হ'ব আমাৰ অপচন ডি আই আৰ স্কয়াৰ টো নেক্সট 24 নম্বৰটো দিছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সম্পাদিত হয় হৈছে এইটো হ'ব মাইটকন্ড্ৰিয়াত গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 25 নম্বৰটো তলৰ কোনটো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ খুদিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব সাইটোকাইনিন অপচন বি টো নেক্সট অজন প্ৰজনন মুকুলোদ্গম সংঘটিত ক'ত হয় খুদিছে এইটো কাৰণে শুদ্ধ উত্তৰ ইষ্টত অপচন এ টো হয় ইষ্টত আমাৰ কি হয় অজন প্ৰজনন হয় যেটো মুকুলোদ্গম হয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 27 নম্বৰটো দিছে সমাহস্ত অংগৰ উদাহৰণ দিছে গতিকে ইয়াৰে এ বি সি গতিকেইটাই শুদ্ধ গতিকে আমাৰ কোনটো হ'ব অপচন ডি যেটো দিয়া আছে ওপৰৰ আটাইকেইটা হেতু শুদ্ধ নেক্সট 28 নম্বৰটো খুদিছে বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত তো এইটো হ'ব অপচন এ যেটো এজন চাইনা স্কুলীয়া ছাত্ৰ নেক্সট মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ খুদিছে মানুহৰ বৃক্ক দুটা যেহেতু ৰচন তন্ত্ৰৰ এটা অংশ গতিকে এইটো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এ ৰেচন তন্ত্ৰ নেক্সট 30 নম্বৰটো দিছে আমাৰ জিনিয় হাসামিকৰ পৰা আভাস পাও এটো হল আফ্ৰিকা মূলৰ পৰা যেটো অপচন বি ত লিখা আছে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 31 নম্বৰটো নিখেচন নহলে ডিম্বকটো কি হয় খুদিছে তো এইটো হ'ব শুদ্ধ উত্তৰটো প্ৰায় এদিন পিছতে জীৱিত প্ৰায় এদিন জীৱিত অৱস্থাত থাকে অপচন বি টো শুদ্ধ উত্তৰ 32 টো দিছে মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা কিমান খুদিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব পাৰা স্তম্ভত 120 mm যেটো অপচন এ দিয়া আছে গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট বাদুলি আৰু চৰাই দেউকা হল কি খুদিছে বাদুলি আৰু চৰাই যেটো দেউকা দুখনৰ কাম একেটাই গতিকে ইয়াত কি হ'ব সমভিত্তিক অংগ হ'ব অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 34 টো দিছে তলৰ কোনটো জীৱৰ প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত উচ্চ স্তৰৰ হয় তো এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব চিম্পাঞ্জি অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 35 টো হ'ব জবা আৰু খৰিয়া আদি ফুলবোৰত পুংকেশৰ আৰু ষ্টিকেশৰ দুটা অংগ থাকে তো হেয়াতে কি হ'ব হেয়া এবোৰ কি হ'ব উভয়লিংগী কাৰণ দুটা যেটো থাকে গতিকে উভয়লিংগী হ'ব এটো অপচন বি টো শুদ্ধ উত্তৰ নেক্সট এটা ৰাসায়নিক বিক্ৰিয়া এটা দিয়া আছে এই বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া হ'ব খুদিছে তো এইটো হ'ব আমাৰ অপসাৰণ বিক্ৰিয়া অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 37 নম্বৰটো দিছে তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় খুদিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি সোডিয়াম হাইড্ৰকাৰ্বনেট নেক্সট 38 নম্বৰটো দিছে ৰাসায়নিক বিক্ৰিয়া নঘটে কোনটোত খুদিছে তো এইটো হ'ব অপচন বি যেটো মমবাতি গলাত হেতুত ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 39 টো খুদিছে যে প্ৰথম দ্ৰব্যৰ pH মাত্ৰা কিমান তো এইটো আমি জানো সকলো যে 7 হয় গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 40 নম্বৰটো দিছে যেতিয়া লঘু সালফিউৰিক এসিড আৰু এটা গোটা X ৰ লগত মিহলোৱা হয় এটা গেছ Y গোটাটো লৱণৰ লগত উৎপন্ন হয় তো এনে ক্ষেত্ৰত X আৰু Y কি বুলি বিবেচনা কৰিব তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো নেক্সট 41 নম্বৰটো দিছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট আমি কেনেকৈ পাব পাৰো গতিকে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট পাব লাগিলে আমি কি কৰিব লাগিব তাক গৰম কৰিব লাগিব গতিকে অপচন এ টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 42 টো দিছে এটো ৰাসায়নিক বিক্ৰিয়া দিয়া আছে ইয়াত যেটো যৌগ উৎপন্ন হ'ব সেই যৌগটো কি নাম হ'ব খুদিছে তো এইটো কাৰণে শুদ্ধ উত্তৰ অপচন এ 4FeO3 নেক্সট 43 টো দিছে চুৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত শুং থাকে দুৰ্ঘটনাবশত চুলে এই শুংবোৰ পিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হল শুংবোৰৰ পৰা নিৰ্গিত হোৱা কি দ্ৰব্য নিৰ্গিত হলে বিন্ধে ঘটিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব মেথানয়ক এসিড টো অপচন বি টো নেক্সট 44 টো দিছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত তিনিটা পলট দিয়া হয় জিংকৰ নহয় টিনৰ পলট দিয়া হয় টিনৰ পলট দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণটো কি ঘটিছে তো কাৰণটো হ'ব কি জিংক টিনতকৈ অধিক সক্ৰিয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 45 টো দিছে 24 কেৰেট বিশুদ্ধ সোণ বৰ কোমল সেই বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰিব অসুবিধাজনক ইয়াত আমি কি সংকৰিত ধাতু ব্যৱহাৰ কৰি কেনে কৰা হয় খুদিছে তো এইটো হ'ব আমাৰ 45 ৰ কাৰণে অপচন এ টো শুদ্ধ উত্তৰ সিলভাৰ বা কপাৰ তো আমি যেটা এমসিকিউ আছিল উত্তৰ আলোচনা কৰিলো ইয়াৰ পিছত আমাৰ তোমালোকৰ লং কোৱেশ্চন বিলাক আছে 1 নম্বৰ 2 নম্বৰীয়া তো কিমানটা শুদ্ধ হল তোমালোকে কমেন্ট যোগে জনাবা তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পিছত যেটা পৰীক্ষা আছে তোমালোকৰ তাৰো আমি এনসাৰ কিখিনি আপলোড কৰিম গতিকে লগৰবিলাকৰ লগতো শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ